হয় বিটি আৰত আপোনাৰ দিগন্ত বৰুৱা ইএম তেখেতৰ লগত থকা যিসকল ব্যক্তি সেইসকলে এজন সাংবাদিকৰ ওপৰত আক্ৰমণ কৰিছে। মই এই ঘটনা গৰিহণা দিছোঁ। সাংবাদিকসকল সমাজৰ সেৱাৰ্থে তেখেতসকলে কাম কৰে, গণতন্ত্ৰৰ চতুৰ্থ স্তম্ভ। গতিকে সাংবাদিকৰ ওপৰত এনেকুৱা আক্ৰমণ মই ভাবোঁ গণতন্ত্ৰৰ ওপৰত আক্ৰমণ। আৰু এজন ইএম শাসক পাৰ্টিৰ ইএমৰ সহপাঠীসকল সেইসকলৰ গুণ্ডাগিৰি আৰু এই গুণ্ডা বাহিনীৰ দ্বাৰা আক্ৰমণ কৰোৱা কোনো সাংবাদিকক এইটো মই ভাবোঁ এটা লজ্জাজনক কাণ্ড। গতিকে কোনোবা নিজৰ দুৰ্নীতি ঢাকি ৰাখিবলৈ বা আৰু কিবা কাৰণত যদি সাংবাদিকৰ ওপৰত তেনেকুৱা আক্ৰমণ কৰিছে বা নিজৰ স্বাৰ্থৰ আঘাতৰ কাৰণে যদি কোনো সাংবাদিকক আক্ৰমণ কৰিছে এইটো গৰিহণাৰ যোগ্য। মই গৰিহণা দিছোঁ, তেনেকুৱা কাণ্ডৰ পৰা বিৰত থাকিব লাগে। আৰু যিসকল ব্যক্তিয়ে অনৰ্থকভাৱে এজন সাংবাদিকক আক্ৰমণ কৰিছে মই ভাবোঁ অনতি সোনকালে সেইসকলক আইনৰ আওতাত আনি বিধিগতভাৱে যি শাস্তি পাব লাগে সেই শাস্তিৰ ব্যৱস্থা হ'ব লাগে। সাংবাদিকৰ ওপৰত আক্ৰমণ কোনোপধ্যে সমৰ্থনযোগ্য নহয়। আৰু সংবাদ গোষ্ঠীৰ ইলেক্ট্ৰনিক মিডিয়াৰে হওক, প্ৰিণ্ট মিডিয়াৰে হওক, ছ'চিয়েল মিডিয়াৰ লগতে জড়িত হওক, যিসকল নিৰপেক্ষভাৱে সংবাদকৰ্মী যিসকলে সমাজৰ কাম কৰি আছে, তেনেকুৱা ব্যক্তি মই ভাবোঁ তেখেতসকলৰ দ্বাৰা সমাজ উপকৃত হৈ আছে। গতিকে এনেইতো এজন ব্যক্তি আন এজনক আক্ৰমণ কৰিব নোৱাৰে। আৰু বাকী আপোনাৰ গণতন্ত্ৰৰ চতুৰ্থ স্তম্ভ সাংবাদিকসকল সংবাদ তেখেতসকলে পৰিৱেশন কৰে আৰু সৰ্বসাধাৰণ ৰাইজৰ কণ্ঠ হৈ তেখেতসকলে কাম কৰে। তেনেস্থলত সাংবাদিকসকলৰ ওপৰত আক্ৰমণ বা সংবাদ গোষ্ঠীৰ ওপৰত আক্ৰমণ বা সংবাদ গোষ্ঠী নিজৰ হাতৰ মুঠিত আনি তেখেতসকলক ব্যৱহাৰ কৰাৰ যিটো মন মানসিকতা, এই চব কোনোপধ্যে গ্ৰহণযোগ্য নহয়। কিন্তু আমি লক্ষ্য কৰিছোঁ কিছু বছৰৰ পৰা আজি চাব আপুনি এটা পপুলাৰ ৱাৰ্ড হৈছে গদি মিডিয়া। চেণ্ট্ৰেল মিডিয়াৰ নামে হৈ গৈছে গদি মিডিয়া, দুই এটাৰ বাহিৰে, দুই এজন ব্যক্তিৰ বাহিৰে। গতিকে সাংবাদিক বন্ধুসকলৰ প্ৰতিও মোৰ আহ্বান থাকিব, আপোনালোকে জনগণৰ কণ্ঠ হৈ জনগণৰ স্বাৰ্থত চৰকাৰৰ যিবিলাক স্বৈৰাচাৰিতা আছে, দুৰ্নীতি আছে, ভুল নীতি আছে, তাৰ বিৰুদ্ধে আপোনালোকে কাম কৰক। ৰাইজৰ সমৰ্থন আপোনালোকে পাব, ৰাইজ আপোনালোকৰ লগত আছে। কিন্তু গদি মিডিয়া আজি যিটো এটা মানে পপুলাৰ ৱাৰ্ড চেণ্টেন্স হৈ গৈছে, সংবাদ গোষ্ঠীৰ প্ৰতি মোৰ আহ্বান থাকিল, আপোনালোকে গদি হওক, মোদী হওক আৰু কোনোবা অসমৰ মুখ্যমন্ত্ৰী হওক, সেইসকলৰ পকেটত উঠিব নালাগে। আৰু মই ভাবোঁ এতিয়া যদি আমি চাওঁ নেশ্যনেল মিডিয়া এতিয়াতো মন যায় বন্ধ কৰি থৈ দিওঁ, দুই এজনৰ বাহিৰে বাকীসকলৰ সংবাদ শুনাৰ ইচ্ছা নাযায়। আমাৰ অসমৰ মিডিয়া তাতকৈ অলপ ব্যতিক্ৰম আছে। এতিয়াও আমি অসমৰ মিডিয়া মই তেনেকৈ নকওঁ একেবাৰে দিল্লীৰ পৰ্যায় পোৱা নাই, কিছু পৰিমাণে স্বতন্ত্ৰ আছে। কিন্তু আমি লক্ষ্য কৰিছোঁ বাহিৰৰ পৰা কিছু এলিমেণ্ট, কিছু শক্তিয়ে অসমৰ মিডিয়াকো দিল্লীৰ মিডিয়া, গদি মিডিয়া যেনেকুৱা নিজৰ পকেটত, নিজৰ কব্জাত লৈ লৈছে বা লোৱাৰ চেষ্টা কৰিছে, অসমতো তেনেকুৱা এটা চেষ্টা চলিছে। গতিকে যথেষ্ট জ্ঞানী গুণী, নিৰপেক্ষ আৰু সাহসী স্বতন্ত্ৰ সংবাদ কৰ্মী অসমত আছে। সেইসকলৰ প্ৰতি মোৰ আহ্বান থাকিল, আপোনালোকে তেনে কোনো শক্তিৰ বা তেনে কোনো মানে ফ'ৰ্চৰ আপোনাৰ যাতে বখতীয়া নহয়, তেতিয়াহ'লে মই ভাবোঁ ৰাইজ আপোনালোকৰ লগত থাকিব, ৰাইজ আপোনালোকক লগ দিব আৰু লগ দিবও লাগে সংবাদ মাধ্যমৰ। আৰু যদি আপোনাৰ সৰ্বসাধাৰণ ৰাইজৰ বিৰুদ্ধে গৈ অকল এইসকল নেতা বা কোনো এটা পলিটিকেল পাৰ্টি বা কোনো শাসক গোষ্ঠীৰ মানে লগত বেছি হলি গলি থাকে, তেতিয়া মানুহৰ কিন্তু সংবাদ কৰ্মীসকলৰ প্ৰতিও শ্ৰদ্ধা কমি যায়। সেই গতিকে মই কথাখিনি তেনেকৈ বিশ্লেষণ কৰিছোঁ। কিন্তু আফটাৰ অল সাংবাদিকৰ ওপৰত যিটো আক্ৰমণ, এই ঘটনাবিলাক বেছি হৈছে। আমি লক্ষ্য কৰিছোঁ নেশ্যনেল লেভেলতো বহুকেইজন সাংবাদিক ফ্ৰিলেন্স মানে জাৰ্নেলিষ্ট হয়, তেখেতসকলক জেলৰ ভিতৰত সোমাই থৈছে। বহুত এতিয়াও জেলত আছে, দুই এজন জেলৰ পৰা ওলাইছে। স্বতন্ত্ৰভাৱে কোনোবা লিখিলে সেই লিখনি যদি চৰকাৰৰ বিৰুদ্ধে যায়, কোনো এজন ব্যক্তিৰ বিৰুদ্ধে যায়, সেইজনক টাৰ্গেট কৰা হয়। এই কথা বাৰ্তাবিলাক আমি লক্ষ্য কৰিছোঁ আমাৰ ৰাজ্যৰ পৰা আৰম্ভ কৰি দিল্লীলৈকে এই ঘটনাবিলাক বহুত বেছি হৈছে। আৰু এইটো গণতন্ত্ৰৰ কাৰণে এটা ভাবুকি, থ্ৰেট। গতিকে ইয়াৰ পৰা যদি আমি উঠি আহিব লাগে, সাংবাদিক বন্ধুসকলেই মানে সেই অভিযানটো আৰম্ভ কৰিব লাগিব। কাৰণ আপোনালোকৰ হাতত কলম আছে, আপোনালোকৰ হাতত কেমেৰা আছে, আপোনালোকৰ হাতত মানে যি শক্তি আছে সংবাদ পৰিৱেশনৰ যোগেদি সমাজৰ মানে মানুহৰ হৈ আপোনালোকে যি কাম কৰি আছে। গতিকে আপোনালোকে একগোট হৈ নিৰপেক্ষভাৱে যদি আৰম্ভ কৰে, মই ভাবোঁ সেই স্বৈৰাচাৰীসকল
আৰু সেই হিটলাৰসকল বা যিসকলে নিজৰ পক্ষত সংবাদ গোষ্ঠীটো নিজৰ মুঠিত আনাৰ কাৰণে চেষ্টা কৰি আছে সেইসকল বহুত দূৰত গুচি যাব